গাইজ নলবাৰীত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৩৫,০০০ ঠিকাভিত্তিক টেট শিক্ষকৰ নিয়মীয়াকৰণৰ কথাটো উত্থাপন হ'ল। অহা কেবিনেটত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ প্ৰসংগটো উত্থাপন হ'ব নেকি? আজিৰ ভিডিঅ'টোত মই অকণমান ডিছকাশ্যন কৰিম আপোনালোকৰ মাজত। তো চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে, মোৰ চেনেলটো পোনপ্ৰথমে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰ আপোনালোকে পোনপ্ৰথমে লাভ কৰিবৰ কাৰণে। তো গাইজ দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। বৰ্তমান বানপানীৰ সময়, বিদ্যালয়সমূহ বৰ্তমান গৰমৰ বন্ধও হৈছে। আজি বহুদিন ধৰি অংগনবাড়ী কৰ্মী সহায়িকাসকলে বহুদিন ধৰি বাট চাই আছিলে। তেখেতসকলে মানুহ বৃদ্ধিৰ ক্ষেত্ৰত খুব কম মানুহে তেখেতসকলে কাম কৰি থাকিবলগীয়া হৈছে। আজি বহুত দিন চৰকাৰৰ ওচৰত আবেদন জনাই আছে। চৰকাৰে যদিও একো গুৰুত্ব দিয়া নাই, তথাপিও আশাৰ এটা বাট দেখুৱাইছে। তেখেতসকলে আলোচনাত মিলিত হোৱাৰ কথা আছে। ইতিমধ্যে গাইজ প্ৰথমখন অধিৱেশন কেবিনেট অধিৱেশন হৈ গৈছে। কেবিনেটত প্ৰথমে টেট শিক্ষক ৩৫,০০০ টেট শিক্ষক নিয়মীয়াকৰণৰ কথাটো উল্লেখ হ'ল। যিহেতু তেখেতসকলে বহুত দিন আগৰ পৰাই লাগি আছিলে আৰু বস্তুটো তেখেতসকলে আজি ১০-১২ বছৰ ধৰি চৰকাৰৰ ওচৰত দাবী কৰি আছিলে তেখেতসকলে চাকৰিবিলাক ৰেগুলাৰ কৰিব লাগে। সেয়েহে চৰকাৰে প্ৰথমে এই স্কুলৰ যিবিলাক টেট শিক্ষক আছে ৩৫,০০০ টেট শিক্ষক ২০১২ চনতে তেখেতসকলে জইন কৰিছিল। আৰু এই ঠিকাভিত্তিক টেট শিক্ষকসকলে ২০১২ চনতে জইন কৰি সৰ্বশিক্ষাৰ অধীনত তেখেতসকলে ফিক্সড চেলাৰীৰে কাম কৰি আছিল। আৰু এতিয়া চৰকাৰে হেনো এই টেট শিক্ষকসকলক ভাল খবৰ দিছে যে ৩৫,০০০ টেট শিক্ষকক নিয়মীয়াকৰণ কৰা হ'ব, চৰকাৰৰ ৰেগুলাৰৰ আণ্ডাৰত অনা হ'ব। প্ৰথমখন কেবিনেটত ইতিমধ্যে আলোচনা হৈ গ'ল। আৰু লগতে এই অংগনবাড়ী কৰ্মী সহায়িকাসকলেও সেই ঠিকাভিত্তিকৰ দৰে, ঠিকাভিত্তিক নহয় কিন্তু তেখেতসকলে সাধাৰণ এটা মজুৰি পায়। এই মজুৰিটোৰে চলি আছে বৰ্তমান। আৰু চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছিলে। চৰকাৰে ইতিমধ্যে এখন আলোচনা হৈছে বিত্তমন্ত্ৰীৰ সৈতে, যি আগন্তুক যি হ'বলগীয়া কেবিনেট বৈঠক আছে, এই কেবিনেট বৈঠকতে এইবাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰসংগটো উল্লেখ হোৱাৰ সম্পূৰ্ণ এটা আশা দেখা পোৱা গৈছে। যিহেতু আজি বহুত দিনেই হ'ল অংগনবাড়ী কৰ্মী সহায়িকাসকলে দাবী জনাই আছে। আৰু লগতে ৰন্ধন কৰ্মীও আছে, আশা কৰ্মীও আছে। গতিকে এই গোটেইখিনি বস্তু চালি জাৰি চাই প্ৰায় ১,২০,০০০ মান কৰ্মী সহায়িকা আছে। যদিও এইখিনি গোটেইখিনি বস্তু চালি জাৰি চাই চৰকাৰে এটি বিবেচনা কৰিব আৰু বিবেচনা কৰি তেখেতসকলৰ মাননিটো বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ এটা অহা কেবিনেটত পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে গাইজ এই টেট শিক্ষকসকলৰ দৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলক নিয়মীয়াকৰণৰ আণ্ডাৰত আনিব লাগেনে নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু। এওঁলোকতো শিক্ষকে হয়, এওঁলোকেও সেই পঢ়াই আছে ল'ৰা ছোৱালী। সেয়ে এওঁলোকক ৰেগুলাৰৰ আণ্ডাৰত চাকৰিসমূহ আনিব লাগে। যিহেতু চাকৰিয়ে কৰিছে, চাকৰি এটা ভৱিষ্যত থাকে। এই চাকৰিৰ ভৱিষ্যতটো সুনিশ্চিত কৰিবলৈ এই চাকৰিটো নিয়মীয়াকৰণ হোৱাটো বহুত দৰকাৰ। গতিকে এই তেওঁলোকৰ যি দাবী আছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ অতি শীঘ্ৰে এই জুলাই মাহত পূৰণ হোৱাৰ এটা সম্ভাৱনা দেখা পোৱা গৈছে। আৰু চৰকাৰে হেনো গোটেইখিনি কথা গম পাই আছে। ইতিমধ্যে দেৰি হোৱাৰ বিভিন্ন সংগঠনৰ কাৰণে, বিভিন্ন সংগঠনত যোগদান হৈ থকাৰ কাৰণে ইতিমধ্যে বহুতখিনি দেৰি হৈ গৈছে। গতিকে আৰু বেছি সময় নালাগে, সম্ভৱ এই জুলাই মাহৰ ভিতৰত এটি ভাল সুখবৰ অহাৰ এটা পূৰ্ণ সম্ভাৱনা আছে দেখা পোৱা গৈছে। গাইজ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰক আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভাল ভাল এনেকুৱা ৰিলেটেড ভিডিঅ' আপোনালোকৰ মাজত মই লৈ আনিব চেষ্টা কৰিম। তো গাইজ পোনপ্ৰথমে আপোনালোকে মোৰ ভিডিঅ'টো পাবলৈ হ'লে মোৰ চেনেলটো পোনপ্ৰথমে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। মোৰ এটি সৰুকৈ ফেচবুক পেজ আছে নিউ ড্ৰিম ব্লগ। আপোনালোকৰ এই ভিডিঅ'সমূহ ফেচবুকৰ মাধ্যমেৰে মই ৰাইজৰ ওচৰত দাঙি ধৰিব চেষ্টা কৰিছোঁ। গতিকে মোৰ পেজটো প্লিজ আপোনালোকে লাইক কৰি দিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।